আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ দিছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইকলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু 40 গৰাকী আমাৰ শিক্ষা বিভাগত জড়িত আমাৰ বিষয়া কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয়কৈ আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে ইয়াত কৈছে যে নৱম আৰু একাদশ শ্ৰেণীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীয়ে কৰিব নোৱাৰিব চৰকাৰী স্কুলত পঞ্জীয়ন আৰু নিশ্চয়কৈ আপোনালোকে গম পায় যে অসমৰ যিবিলাক চৰকাৰী শিক্ষা অনুষ্ঠান আছিলে সেই শিক্ষা অনুষ্ঠানবিলাকত আমাৰ ব্যক্তিগত আমাৰ যিসকল শিক্ষা অনুষ্ঠান আছে আৰু ব্যক্তিগত শিক্ষা অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে সেই ছাত্ৰ ছাত্ৰীসকলে হয়তো আমাৰ চৰকাৰী স্কুলবিলাকত আপোনাৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে তাত আপোনাৰ পঞ্জীয়ন কৰিছিলে পঞ্জীয়ন কৰি তেখেতসকলে আপোনাৰ পৰীক্ষাত যিখিনি আপোনাৰ দিব লাগে সেইখিনি তেখেতসকলে পৰীক্ষাত বহিছিলে বা পৰীক্ষাত দিছিলে কিন্তু সেই এতিয়াৰ পৰা ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ যিসকল আমাৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলে আপোনাৰ চৰকাৰী স্কুলবিলাকত পঞ্জীয়ন কৰি ৰাখিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইখিনি বিতংকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত সতৰ্ক কৰিছে ইয়াত কৈছে যে নৱম আৰু একাদশ শ্ৰেণীৰ ব্যক্তিগত শিক্ষা অনুষ্ঠানৰ শিক্ষাৰ্থীয়ে কৰিব নোৱাৰিব চৰকাৰী স্কুলত পঞ্জীয়ন আৰু ৰাইজৰ বিদ্যালয়সমূহলৈ চৰকাৰে এক বিশেষ নিৰ্দেশ জাৰি কৰিছে চৰকাৰী অথবা ফাৰ্ডিকিত বিদ্যালয়ৰ নামত কোনো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক পঞ্জীয়ন নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু ইয়াত কৈছে যে ৰাইজৰ বিদ্যালয়সমূহলৈ চৰকাৰে ইয়াত নিৰ্দেশ জাৰি কৰিছে যিখিনি চৰকাৰী আৰু ফাৰ্ডিকিত যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়বিলাকত আপোনাৰ ব্যক্তিগত খণ্ডৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম আৰু একাদশ শ্ৰেণীৰ অধ্যয়নৰত তেখেতসকলে আমাৰ সেই চৰকাৰী বিদ্যালয়বিলাকত তেখেতসকলৰ নাম পঞ্জীয়ন কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু নিদিবলৈ আমাৰ শিক্ষা বিভাগৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা আমাৰ সেই চৰকাৰী স্কুল আৰু ফাৰ্ডিকিত স্কুলসমূহক নিৰ্দেশ জাৰি কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে জিলাই বিদ্যালয়সমূহক পৰিদৰ্শকসকলে শিক্ষা অনুষ্ঠানসমূহৰ মুৰব্বীসকললৈ আজি নিৰ্দেশ প্ৰদান কৰিছে আৰু প্ৰতিখন জিলাৰ অসমৰ প্ৰত্যেকখন জিলাৰ পৰাই আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকলে শিক্ষা অনুষ্ঠানসমূহৰ মুৰব্বীসকলক সেইখিনি নিৰ্দেশ প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ৰাজ্য চৰকাৰৰ সেই নিৰ্দেশ উলংঘন কৰিলে অনশনমূলক ব্যৱস্থা শিক্ষা অনুষ্ঠানসমূহৰ বিৰুদ্ধে বিধিগতভাৱে গ্ৰহণ কৰা হ'ব বুলি ইয়াত বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকীয়াই দিছে আৰু ইয়াৰ পাছতে কৈছে যে যিবিলাক বিদ্যালয়ে এই নিৰ্দেশ উলংঘন কৰি তেখেত আমাৰ এই বিদ্যালয়বিলাকত যদি ব্যক্তিগত বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীসকলক যদি আপোনাৰ চৰকাৰী বা ফাৰ্ডিকিত যিখিনি চৰকাৰী শিক্ষানুষ্ঠান আছে তাত যদি আপোনাৰ একাদশ আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যদি পঞ্জীয়ন কৰায় তেনেহলে সেই বিদ্যালয়ক আপোনাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু এয়া খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তেখেতসকলক ইয়াক আপোনাৰ ষ্ট্ৰিক্টলি নিৰ্দেশ দিছে যে আপোনাৰ যিবিলাক আমাৰ ব্যক্তিগত শিক্ষা অনুষ্ঠানত আমাৰ যিসকল শিক্ষাৰ্থী আপোনাৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যদি চৰকাৰী বিদ্যালয়সমূহত যদি পঞ্জীয়ন কৰিবলৈ যদি দিয়া হয় তেনেহলে সেই শিক্ষা অনুষ্ঠানসমূহৰ প্ৰতি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখযোগ্য যে একাংশ ব্যক্তিগত খণ্ডৰ নৱম আৰু একাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে ফাৰ্ডিকিত অথবা চৰকাৰী বিদ্যালয়ৰ জৰিয়তে পঞ্জীয়ন কৰে আৰু সেই পঞ্জীয়নৰ জৰিয়তে শিক্ষাৰ্থীসকলে মেট্ৰিক অথবা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ লাভ কৰি আহিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াত কোৱা মতে ইয়াত উল্লেখ কৰিছে যে আপোনাৰ একাংশ বিদ্যালয়ত ব্যক্তিগত বিদ্যালয়ে চৰকাৰী বিদ্যালয়বিলাকত আপোনাৰ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ পঞ্জীয়ন কৰাই সেই বিদ্যালয়ৰ জৰিয়তে বা সেই চৰকাৰী বিদ্যালয়ৰ জৰিয়তে কি কৰিছে বুলি কৈছে আপোনাৰ মেট্ৰিক পৰীক্ষা আৰু আপোনাৰ একাদশ যিখিনি আপোনাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সেইখিনি দিবলৈ বা পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সুযোগ লাভ কৰি আহিছে বুলি ইয়াত উল্লেখ কৰিছে আৰু সেইবাবে ব্যক্তিগত খণ্ডৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়া অধ্যয়নৰত সেইসকল ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ চৰকাৰী শিক্ষা অনুষ্ঠানবিলাকত যেনেকৈ নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক তাত নাম পঞ্জীয়ন নকৰিবলৈ ইয়াত ষ্ট্ৰিক্টলি নিৰ্দেশ দিয়া হৈছে আৰু যিবিলাক চৰকাৰী শিক্ষানুষ্ঠানসমূহে এই নৱম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক হয়তো পঞ্জীয়ন কৰাব সেইসকল শিক্ষা অনুষ্ঠানৰ প্ৰতি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে সেইবাবে আমাৰ যিসকল শিক্ষা অনুষ্ঠানত জড়িত আমাৰ যিসকল চৰকাৰী শিক্ষা অনুষ্ঠানত জড়িত যিসকল শিক্ষক কৰ্মচাৰী আছে যিসকল সেই শিক্ষা অনুষ্ঠানৰ
মুৰব্বী তেখেতসকলে যাতে নেকি সাৱধান হওক, অন্যথা হয়তো নিশ্চয়কৈ আমাৰ যিবিলাক শিক্ষা অনুষ্ঠানে যদি সেইখিনি নিৰ্দেশ যদি নামানি তেখেতসকলে যদি ছাত্ৰ ছাত্ৰীসকলক যদি আপোনাৰ ব্যক্তিগত ছাত্ৰ ছাত্ৰীসকলক যদি চৰকাৰী বিদ্যালয়ত যদি আপোনাৰ পঞ্জীয়ন কৰা যদি সুযোগ প্ৰদান কৰে, তেনেহলে নিশ্চয়কৈ সেই বিদ্যালয়ৰ একশ্যন লোৱাৰ কথা ইয়াত উল্লেখ কৰিছে বা অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু সেয়ে প্ৰতিগৰাকী আমাৰ যিসকল চৰকাৰী শিক্ষানুষ্ঠানত জড়িত যিসকল মুৰব্বী, সেইসকল যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলো। নমস্কাৰ, জয় আইকম।